টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ নামত ৰাজ্য আৰু কেন্দ্ৰীয় দুইখন চৰকাৰে আমাক প্ৰতাৰণা কৰি আহিছে। ইয়াৰ প্ৰতিবাদত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আজি চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু আমাৰ মহিলা সমিতিৰ সহযোগত আজি আমি সোণাৰী নগৰৰ লাচিত উদ্যানৰ প্ৰাংগণৰ পৰা সমতল কৰি আহি আজি চৰাইদেউ আয়ুক্ত কাৰ্যালয়ৰ ঘেৰা কাৰ্যসূচী আজি ৰূপায়ণ কৰা হৈছে। আজি বছৰটোৰ শেষ কাৰ্যসূচী আৰু এই সংগ্ৰামী কাৰ্যসূচীৰ যোগেদি আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে বাঘৰ নেজেৰে কাণ খজুৱাবলৈ চেষ্টা নকৰিব আৰু শান্ত আহোমক জোকাই ল'বলৈ চেষ্টা নকৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ ৰাজনীতি বহুত হ'ল, আপুনি বহুত প্ৰতিশ্ৰুতি দিলে, বহুত প্ৰতাৰণা কৰিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে নিজকে বিশ্বগুৰু বিশ্ব নেতা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে। এই প্ৰধানমন্ত্ৰীগৰাকী যে মিছলীয়া সেই কথা আজি তাৰিখত প্ৰতীয়মান হৈছে আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত আমাৰ যথেষ্ট বিশ্বাস আছিল, কিন্তু তেখেতো যে মিছলীয়া শেহতীয়াভাৱে প্ৰমাণিত হৈছে। আজি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ পৰিৱৰ্তে জনগোষ্ঠীকেইটাৰ মাজত বিভাজন অনা, একাংশ তথাকথিত জনজাতীয় সংগঠনৰ কান্ধত ভেজা দি এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ পৰিৱৰ্তে জনজাতিকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো গভীৰ অন্ধকাৰলৈ ঠেলি দিয়াৰ যি গভীৰ ষড়যন্ত্ৰ চৰকাৰে কৰিছে, আজি আমি তাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। আৰু টাই আহোম যুৱ পৰিষদে টাই আহোম জনগোষ্ঠীৰ হৈ এই সংগ্ৰাম অব্যাহত ৰাখিব। যেতিয়ালৈকে টাই আহোমসকলে জনজাতিকৰণ নাপাব, যেতিয়ালৈকে টাই আহোমসকলৰ লগতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ নাপাব, তেতিয়ালৈকে টাই আহোম যুৱ পৰিষদে হওক বা অন্যান্য আমাৰ সংগঠনসমূহে আন্দোলনৰ কাৰ্যসূচী ধাৰাবাহিক ৰূপত চলাই যাব। আৰু আজি বছৰটোৰ শেষ কাৰ্যসূচীৰ দিনাখনে আমি এটা কথা সোণাৰীৰ পৰা আমি ঘোষণা কৰিব বিচাৰিছোঁ যে যেতিয়ালৈকে অসমত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে জনজাতিকৰণ সম্ভৱ নহয়। আৰু সেইবাবে হিমন্ত বিশ্ব শৰ্মাৰ কাণৰ কাষত আমি কথা ক'বৰ বাবে, আন্দোলন কৰিবৰ বাবে 2025 চনৰ নৱবৰ্ষৰ প্ৰথম সপ্তাহতে আমি দিছপুৰ ঘেৰাওদৰা কাৰ্যসূচী আজি তাৰিখত ঘোষণা কৰিছোঁ। অহা 4 জানুৱাৰী তাৰিখে ইয়াৰ পৰা চিঞৰিলে হিমন্ত বিশ্ব শৰ্মাই নুশুনেতো, গতিকে জনতা ভৱন ঘেৰাও কৰি আমি অহা 4 তাৰিখে আমাৰ 1000তকৈ অধিক কৰ্মীয়ে গৈ তাত চিঞৰি দিছপুৰ ঘেৰাও কৰি জনজাতিকৰণ আন্দোলন কৰিব। আৰু নৱবৰ্ষৰ প্ৰথম সপ্তাহতে এই আন্দোলনৰ যোগেদি আমি সকীয়াই দিব বিচাৰিম যে 2025 বৰ্ষটো তেখেতৰ বাবে সুখৰ আনন্দৰ নৱবৰ্ষ নহ'ব যদিহে 6 জনগোষ্ঠীক, যদিহে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ নকৰে। গতিকে আমি দীঘলীয়া কৰিব বিচৰা নাই। অনাগত গোটেই বৰ্ষটোত 4 জানুৱাৰী তাৰিখে যি আমাৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী হ'ব, ধাৰাবাহিক ৰূপত উজনি অসম স্তব্ধ কৰি দি আমি কাৰ্যসূচী ৰূপায়ণ কৰিম। ঘাইপথ অৱৰোধ, ৰেলপথ অৱৰোধ, অৰ্থনৈতিক অৱৰোধ, অসম বন্ধৰ দৰে যিকোনো ধৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। আৰু অনাগত দিনত যদি আমি চাম, অহা যি বাজেট অধিৱেশন আছে, সংসদৰ বাজেট অধিৱেশনতে যদি 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰে, টাই আহোমসকলক যদি জনজাতিকৰণ নকৰে, তেতিয়াহ'লে অনাগত দিনত অসমত যদি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অসমলৈ আহে, তেতিয়াহ'লে আমি তেখেতসকলৰ ভ্ৰমণৰ কাৰ্যসূচী বাধা দিবৰ কাৰণে, বিৰোধ কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম। আপুনিও চাহ কফিৰ লগতে ফাষ্টফুড খাই ভাল পায় নেকি? যদি খাই ভাল পায় তেন্তে আহিব পাৰে আবেলিৰ ঠিকনালৈ। আবেলিৰ ঠিকনাত কম খৰচতে বিভিন্ন প্ৰকাৰৰ চাহ, কফিৰ লগতে ফাষ্টফুডৰ জুতি লৈ কটাব পাৰে বন্ধুবৰ্গৰ সৈতে ভাল লগা আপোনাৰ আবেলিৰ সন্ধিয়াটো। গতিকে আহক যোৰহাটৰ বৰুৱা চাৰিআলিত থকা আবেলিৰ ঠিকনালৈ।